নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জুন। অসমত নতুনকৈ আৰম্ভ হৈছে আত্মহত্যাৰ আবেদন। যিসকল ব্যক্তিৰ তালিকাত নাম নাই নতুনকৈ কৰিব পাৰিব আবেদন। যদি আপুনি অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই নতুনকৈ কৰিব পাৰিব আবেদন। যিসকল ব্যক্তি অৰুণোদয়ৰ টকা পোৱা নাই লগতে দিব পাৰিব অভিযোগ। চৰকাৰে কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিকৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই এতিয়া আপুনি অতি সহজতে লাভ কৰিব চৰকাৰী ঘৰ। তাৰ বাবে চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। বিপিএল কাৰ্ডত সোমাব 25,000 টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি তালিকাত নাম নাই নেকি আপোনাৰ? তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব নতুনকৈ আবেদন। 30 জনৰ ভিতৰত কৰক আপুনি আবেদন। কেনেকৈ কৰিব আবেদন, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? 9 জনৰ চৰকাৰৰ নতুন তালিকা প্ৰকাশ পাইছে। প্ৰথমতে চাওক তালিকাত আপোনাৰ নাম আছে না নাই। আপুনি তালিকাত কেনেকুৱাকৈ চেক কৰিব আপোনাৰ নাম আছে না নাই। তাৰ বাবে আপুনি পঞ্চায়ত বা ব্লকত গৈ যাব লাগিব আৰু তাৰপিছত আপুনি চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছে না নাই। যদি তালিকাত আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তালিকাত নাম নথকাসকলে নতুনকৈ কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মহিলাসকলৰ বাবে। 30 জনৰ আবেদনৰ অন্তিম সময়সীমা আৰু 30 জনৰ পূৰ্বে আপোনালোকৰ আবেদন কৰিব লাগিব। আপুনি কেনেকৈ কৰিব আবেদন, লগতে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। আত্মহত্যাৰ প্ৰতিজন মহিলাৰ বাবে অৱশেষত ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো প্ৰায় 10 পৰা 15 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি নতুনকৈ কৰক আবেদন। কেনেকৈ আবেদন কৰিব যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ ধন পালেনে? এতিয়া চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱাকালি আকৌ চৰকাৰে প্ৰদান কৰিছে অৰুণোদয় আঁচনি 1250 টকাকৈ। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰে কৰক আপুনি এই কাম। লাখ লাখ মহিলাৰ একাউণ্টত জমা হৈছে চৰকাৰী ধনৰাশি। যদি চৰকাৰী টকা আপোনাৰ একাউণ্টত পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কেনেকৈ দিব অভিযোগ? অৰুণোদয় আঁচনি প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে এই ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকা। যদি আপুনি এতিয়াও ধন লাভৰ পৰা মেছেজ পোৱা নাই তেন্তে শীঘ্ৰে আপুনি পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। আপোনাৰ মোবাইল ফোনত সোমাইছে না নাই ধন লাভ কৰাৰ মেছেজ। যদি আপোনাৰ মোবাইলত আপুনি মেছেজ পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্টত গৈ আৰু বেংকত গৈ চেক কৰক আপোনাৰ বেংক বেলেঞ্চ। যদি আপোনাৰ একাউণ্টত জমা হোৱা নাই তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 0361223754। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাইছিল তথাপিও চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো তথাপিও আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰিছে। আপুনি অৰুণোদয়ৰ ধন পালেনে? যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিয়ক অভিযোগ। আৰু যদি আপুনি টকাটো লাভ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বৰষুণো কমাব পৰা নাই উৎকট গৰম। হয় বন্ধুবান্ধৱীসকল, আজি আপোনাৰ ৰাজ্য বা অঞ্চলত গৰমৰ কেনেকুৱা পৰিস্থিতি নিশ্চয় কমেণ্ট কৰি জনাই দিব। গ্ৰীষ্ম প্ৰৱাহে আজিও দুখিব ৰাজ্যবাসীক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে বৰষুণ পৰাৰ পিছত গৰম অব্যাহত। শনিবাৰে আপোনাৰ গাঁও বা অঞ্চলত বৰষুণ হৈছিল নেকি? যদি হৈছিল তেনে ক্ষেত্ৰত বৰ্তমান অৱস্থাটো কেনেকুৱা বা বৰ্তমান গৰম কেনেকুৱা দিছে কমেণ্ট কৰি জনাই দিব। কেইবাখনো জিলাত পাৰস্তম্ভই স্পৰ্শ কৰিছে 40 ডিগ্ৰী ঘৰ। আজিও কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। পুৱাই গৰমৰ প্ৰকোপত জনতাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বন্ধু বান্ধৱীসকল, আপোনাৰ গাঁও বা অঞ্চলত কেনেকুৱা পৰিস্থিতি কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী প্ৰশিক্ষণৰ বাবে আজি আপুনি আৱাস প্লাজাত আবেদন কৰক। যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ সুবিধা লাভ কৰিব পাৰিব। কিদৰে ঘৰটো বহি কৰিব আপুনি আবেদন? সেল্ফ সাৰ্ভেৰ বাবে মুকলি কৰা হৈছে এপ আৰু চৰকাৰে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। আৰু এই এছঅপিৰ জৰিয়তে অতি সহজতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। চলি আছে চৰকাৰী ঘৰৰ কাম কাজ। আৱাস প্লাছৰ জৰিয়তে আজি কৰক আপুনি আবেদন। জানি লওক কিদৰে আৱাস প্লাছ এপত আপুনি কৰিব পাৰিব আবেদন। আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ? জীৱিকা সখীয়ে চলোৱা জৰীপ সম্পূৰ্ণ নোহোৱাসকলে কৰক আপুনি সেল্ফ সাৰ্ভে।
প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক আৱাজ প্লাছ 2024 এপ আৰু আধাৰ নম্বৰ সৈতে প্ৰথমতে আপুনি কৰক পঞ্জীয়ন। মহিলা হিতাধিকাৰীসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট লাগিব। সম্পূৰ্ণ তথ্যৰ বাবে চৰজৰী পথ SOP মুকলি কৰা হৈছে। www.ruralassam.gov.in www.pmeg.nic.in চাব পাৰিব সকলো নীতি নিয়ম। জৰীপ সম্বন্ধীয় অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 180013235600। এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। যদি কিবা অসুবিধা হয় তেনেক্ষেত্ৰত আপুনি ফোন কৰি জনাব পাৰিব সবিশেষ তথ্য। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1971 চনৰ আগত হোৱা কোনো লোকক হাৰাশাস্তি কৰিব নোৱাৰিব চৰকাৰে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমচুৰ তৰফৰ পৰা। অবৈধ বাংলাদেশীৰ নামত এজনৰ প্ৰকৃত ভাৰতীয় অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। NRC যিসকলৰ নাম অহা নাই তেওঁলোকক কোনো ধৰণৰ অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। আইনী সহায় শেষ নোহোৱা পৰ্যন্ত তেওঁলোকে সকলো ধৰণৰ সহায় সুবিধা পাই থাকিব লাগিব। অসম চৰকাৰে বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত যি কৰি আছে এইবোৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। আমি আইনৰ বাবে যুদ্ধ কৰিম। যদি ভাৰতীয় মানুহৰ ওপৰত এনেধৰণৰ কাৰ্য বন্ধ নকৰে তেন্তে ৰাজপথত তীব্ৰ প্ৰতিবাদত গণতান্ত্ৰিক আন্দোলন কৰিম বুলি মন্তব্য কৰিছে। বিদেশী বহিষ্কাৰ কৰিবই লাগিব, ইয়াত আমি সহযোগ কৰিম বুলি মন্তব্য কৰিছে আমচুৰ তৰফৰ পৰা। কিন্তু 71ৰ আগত NRC নাম অহা আৰু নাম নহা দ্বিবতৰ হৈ থকা যিসকল ভাৰতীয়, যাৰ 14 বৰ্ষ ভাৰতীয়ত আৰু তেওঁলোকৰ ওপৰত অন্যায় অত্যাচাৰ কৰিলে অসম চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি মন্তব্য কৰিছে। আৰু এই মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ 20 নম্বৰ কিস্তি টকা কেতিয়া হ'ব আপোনাৰ একাউণ্টত? PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। যদি PM কিষাণৰ 20 নম্বৰ কিস্তি টকা আপোনাৰ একাউণ্টত পাবলগীয়া আছে অতি শীঘ্ৰে চেক কৰক আপোনাৰ ষ্টেটাছ। আপোনাৰ ষ্টেটাছত আপুনি কি দেখা পাইছে? চৰকাৰে নতুনকৈ উল্লেখ কৰিছে জুন 20, 2025 একৰ্ডিং টু ৰিপৰ্টছ দ্য 20 ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ কুড হিট ফাৰ্মাৰ্ছ বেংক একাউণ্ট বাই জুন 20, 2025। 20 জুনত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তিৰ ধন প্ৰদান কৰিব পাৰে। আৰু তাৰ আগতে কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপুনি EKYC কৰা অতি শীঘ্ৰে কৰক EKYC। যদি আপোনাৰ মাটিৰ নথিপত্ৰ কিবা আপডেট কৰিবলগীয়া থাকে তেনেক্ষেত্ৰত অতি শীঘ্ৰে কৰাই দিয়ক 5 দিনৰ ভিতৰতে। কেৱল এয়াই নহয়, যদি আপোনাৰ EKYCৰ লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰে কৰাই লওক। অন্যথা আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰাৰ পিছতো আপোনাৰ একাউণ্টত আপুনি নাপাব পাৰে। যদি কিবা সমস্যা হয় তেনেক্ষেত্ৰতে কৰিব লাগিব। আৰু যদি আগতীয়াকৈ এইকেইটা কাম কৰি ৰাখিছে তেনেক্ষেত্ৰত আপোনালোকৰ একো কাম কৰিব নালাগে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নামঘৰ মন্দিৰ সংঘৰ বাবে ভূমিৰ আবণ্টন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1011 অব্যক্তিগত অনুষ্ঠানে লাভ কৰিব ভূমি। ভূমি আবণ্টনত ৰাজ্যৰ কেবিনেটে অনুমোদন জনাইছে। শোণিতপুৰত 464 লাভ কৰিব কেৱল আৰু অৱশেষত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাজুলীত 205টা অনুষ্ঠানে লাভ কৰিব। কেৱল এয়াই নহয়, কামৰূপত 36টা অব্যক্তিগত অনুষ্ঠানলৈ ভূমি আবণ্টন প্ৰদান কৰা হ'ব। 146 চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, কাৰ্যালয়, স্বাস্থ্য প্ৰতিষ্ঠান, অংগনবাড়ী কেন্দ্ৰত ভূমি আবণ্টন প্ৰদান কৰিছে। শোণিতপুৰত 108 আৰু গোলাঘাটৰ 38 এনে আনুষ্ঠানিক দিয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নামঘৰ মন্দিৰ সংঘৰ বাবে ভূমিৰ আবণ্টন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? So thank you for watching full video.